আজি আমাৰ স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ আৰু কামৰূপ জিলা মহানগৰ প্ৰশাসনৰ সৈতে কোভিডৰ সংক্ৰান্তত এখন গুৰুত্বপূৰ্ণ বৈঠক হৈ যায়। এই বৈঠকত আমি কেইবাটাও সিদ্ধান্ত লৈছোঁ, যাক মই এটা এটাকৈ আপোনালোকক ক'ব খুজিছোঁ। যোৱাকালি ইউনিয়ন কেবিনেটে সিদ্ধান্ত লৈছিল যে 18ৰ পৰা 45 বছৰ বয়সলৈকে যিসকল নাগৰিক থাকিব তেওঁলোকক ৰাজ্য চৰকাৰে ভেকচিনেশ্যন কৰিব। 45 বছৰৰ ওপৰৰ যি ভেকচিনেশ্যন, সেই ভেকচিনেশ্যনৰ দায়িত্ব বা ভেকচিন দিয়াৰ দায়িত্ব ভাৰত চৰকাৰৰ থাকিব। যিহেতু ৰাজ্য চৰকাৰৰ ওপৰত 18 বছৰৰ পৰা 45 বছৰৰ দায়িত্ব অৰ্পণ কৰা হৈছে, ইতিমধ্যে আমি ভাৰত বায়'টেক লিমিটেডক 1 কোটি কোভিড ভেকচিন দিবৰ বাবে আমি অৰ্ডাৰ প্লেচ কৰিছোঁ। আজি ছেৰাম ইনষ্টিটিউটে 400 টকা কৰি পাৰ ড'জত তেওঁলোকে দিম বুলি ঘোষণা কৰিছে। ছেৰাম ইনষ্টিটিউটকো কোভিচিল্ডৰ কাৰণে আমি 1 কোটি ভেকচিনৰ অৰ্ডাৰ দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ অসম চৰকাৰে 2 কোটি ভেকচিন অৰ্ডাৰ দিব। 1 কোটি ইতিমধ্যে দিয়া হৈছে ভাৰত বায়'টেকক আৰু 1 কোটি আমি ছেৰাম ইনষ্টিটিউটক দিম, যাতে আমি 2 কোটি ভেকচিন আমাৰ বাবে উপলব্ধ হয়। আপোনালোকে জানে যে যোৱা বছৰ অসম আৰোগ্য নিধিলৈ অসমৰ ৰাইজে 116 কোটি টকা বৰঙণি আগবঢ়াইছিল। মই বহুবাৰ আগত সংবাদমেলত কোৱাৰ দৰে বহুতে বহুত প্ৰশ্ন কৰি আছিলে, কিন্তু সেই টকা মই ভেকচিনেশ্যনৰ কাৰণে আছুতীয়াকৈ ৰাখি থৈছিলোঁ। সুদ গৈ পেলাই সেই টকা প্ৰায় 118 কোটি টকা হৈছেগৈ, অলপ বেছিও হ'ব পাৰে। এই গোটেই পুঁজিটো আমি ভেকচিনেশ্যনৰ কামত খৰচ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। ৰাইজৰ টকা আমি ৰাইজকে এক প্ৰকাৰ আমি উভতাই দিম। আৰোগ্য নিধিৰ ওপৰত যি টকা আমাক লাগিব, সেই টকা ৰাজ্য চৰকাৰৰ বাজেটৰ পৰা দিয়া হ'ব। অৰ্থাৎ 18ৰ পৰা 45 বছৰলৈকে 1 কোটি যুৱকক ভেকচিন দিব পৰাকৈ 2 কোটি ভেকচিনৰ আমি অৰ্ডাৰ দিয়াৰ বাবে আজি সিদ্ধান্ত লৈছোঁ। 1 কোটি অৰ্ডাৰ যোৱা নিশাই আমি দিছোঁ আৰু 1 কোটিৰ অৰ্ডাৰ অহা কালিৰ ভিতৰত আমি দিবৰ বাবে চেষ্টা কৰিম। এইখিনি আছিল ভেকচিনৰ ওপৰত। আমি আমাৰ হাতত থকা গোটেই কোভিডৰ সৈতে যুঁজিবৰ বাবে থকা যিখিনি ইকুইপমেণ্ট, এটা হ'ল আমাক ICU লাগে, এটা আমাক অক্সিজেন বেড লাগে, অক্সিজেন লাগে, আৰু আমাক ৰেমডিচিভিৰ ইনজেকশ্যন লাগে। এই কথাখিনিও আজি আমি ৰিভিউ কৰিলোঁ। এইখিনি কথা ৰিভিউ কৰাৰ পিছত গুৱাহাটী মেডিকেল কলেজত আমি কোভিডৰ বাবে 81খন ICU বেড নিৰ্মাণ বা অলৰেডি হৈ থকা বা অলপমান চেষ্টা কৰিলে হ'ব পৰা 81খন ICU বেড আমি কোভিডৰ বাবে নিৰ্মাণ কৰিব বা সাজু কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। তাৰ লগে লগে অনাগত দিনত GMCHৰ ভিতৰতে আৰু আমি প্ৰায় 50খন ICU বেড নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ, য'ত অকণমান সময় লাগিব। যি আমাৰ হাতত 100খন আছে, সি লগে লগে হৈ যাব, কিন্তু যি আৰু 100খন আমি কৰিব খুজিম, সেইখিনি অকণমান আমাৰ সময় লাগিব, কিন্তু সেইখিনিও আমি আগবাঢ়ি যাম। MMCHত 24খন ICU বেড আমি ঠিক কৰিছোঁ। কালাপাহাৰ হস্পিটালত 38টা ICU বেড আছিলে, তাৰ লগত 30খন নতুন ICU বেড আমি কৰিব খুজিছোঁ। ধীৰেণপাৰা যিখন আমাৰ হস্পিটাল আছিল, মেটাৰ্নিটি হস্পিটাল, আজিৰ পৰা সেইখন কোভিড হস্পিটাললৈ ৰূপান্তৰ হ'ব, আৰু তাতো আমি 50টা ICU আমি নতুনকৈ বনাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ, আৰু সেইখনত এতিয়া সম্পূৰ্ণভাৱে কোভিড হস্পিটাল হ'ব। খানাপাৰাৰ ফিল্ডত কোভিড কেয়াৰ চেণ্টাৰ নবনাই 100খন ICU বেড থকা এটা কমপ্লেক্স বনাব পাৰি নেকি, টেকনিক্যালি সেইটো সম্ভৱ নেকি, তাক আমি PW ডিপাৰ্টমেণ্টক চাবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ।
তৃতীয়টো আছিল গুৱাহাটী মহানগৰীক লৈ আজিৰ আমি মিটিঙত এইটো সিদ্ধান্ত লৈছোঁ যে গুৱাহাটীত যদি প্ৰতিদিনে কোভিড কেছ 1000 স্পৰ্শ কৰে তেতিয়াহ'লে কামৰূপ মেট্ৰ' জিলাৰ অধীনৰ সকলো স্কুল কলেজ হোষ্টেল ডিচি কামৰূপ মেট্ৰই বন্ধ কৰি দিব যদি 1000 স্পৰ্শ কৰে 1000 স্পৰ্শ নকৰালৈকে বন্ধ নহয় কিন্তু যদি 1000 স্পৰ্শ কৰে তেতিয়াহ'লে লগে লগে ইউনিভাৰ্চিটিৰ পৰা কলেজলৈকে হোষ্টেললৈকে ডিচি মেট্ৰই সম্পূৰ্ণৰূপে বন্ধ কৰি দিব কালি শিক্ষা বিভাগে এই নিৰ্দেশ জাৰি কৰিব অৰ্থাৎ যেতিয়াই 1000 স্পৰ্শ কৰিব তেওঁ আমি অনুমতি কৰি দিছোঁ যে 2 মে'লৈকে তেওঁ লগে লগে হোষ্টেল স্কুল কলেজ সম্পূৰ্ণৰূপে বন্ধ কৰি দিব যেতিয়ালৈকে 1000 নহয় তেতিয়ালৈকে যোৱাকালি ঘোষণা কৰা মতে উইথ 50% এটেণ্ডেঞ্চ চলি থাকিব আমাৰ এটা আমি আৰু এটা সিদ্ধান্ত লোৱা হৈছে যে বাহিৰৰ পৰা বিমানত যিসকল ব্যক্তি আহে এতিয়ালৈকে চৰকাৰৰ নিৰ্দেশ আছিল যে তেওঁলোকে টেষ্ট কৰিব লাগিব আজিৰ পৰা চৰকাৰে নিৰ্দেশ দিছে যে তেওঁলোকে 7 দিন হোম কোৱাৰেণ্টাইনো থাকিব লাগিব অকল গুৱাহাটীলৈকে বাংগালোৰ দিল্লীৰ পৰা যোন আহিব তেওঁলোকৰ কাৰণে টেষ্টিংটোৱে নহ'ব টেষ্টিঙৰ লগত 7 দিন তেওঁলোকে ঘৰতে হোম কোৱাৰেণ্টাইন হ'ব য'ত যাৰ ঘৰ কোনো আমি কোৱাৰেণ্টাইন শিবিৰত নানো কিন্তু নিজৰ ঘৰতে তেওঁলোকে 7 দিন হোম কোৱাৰেণ্টাইন হ'ব লাগিব অক্সিজেনৰ ক্ষেত্ৰত আমি 655টা অক্সিজেন কনচেণ্ট্ৰেটৰ আমি কিনিছোঁ আৰু 1500 অক্সিজেন কনচেণ্ট্ৰেটৰ আমাক লাগে 500 আমি নতুনকৈ অৰ্ডাৰ দিছোঁ 1000 আমি কোনোবা ব্যক্তিৰ পৰা দান বৰঙণি পাওঁ নেকি তাৰ কাৰণে আমি চেষ্টা কৰিম নহ'লে আমি নিজে কিনিব লাগিব আসাম এয়াৰ প্ৰডাক্ট যোনে অসমত অক্সিজেন বনায় তেওঁলোকে 50 MT অক্সিজেন ডেইলি বনায় আৰু 50ৰ এটা কাৰখানা কম সময়ৰ ভিতৰতে স্থাপন কৰিব পাৰি নেকি প্ৰয়োজন হ'লে ৰাজ্য চৰকাৰে আৰ্থিক সাহায্য দিব তেনেকুৱা এটা চিন্তা কৰাৰ বাবেও আজি আমি সিদ্ধান্ত লৈছোঁ ইয়াৰ ওপৰত গুৱাহাটী মেট্ৰ'ত এতিয়ালৈকে আমাৰ 31টা কোভিড স্ক্ৰিনিং চেণ্টাৰ চলি আছিলে অহা 2-3 দিনৰ ভিতৰত আমি কোভিড স্ক্ৰিনিং চেণ্টাৰ 60টালৈকে বৃদ্ধি কৰিম যাতে প্ৰত্যেকটো ৱাৰ্ডতে একোটা কোভিড টেষ্টিং ফেচিলিটি থাকে মানুহে ঘৰৰ পৰা যাতে মেডিকেল আহিব নালাগে আৰু এই কোভিড টেষ্টিং চেণ্টাৰকেইটা ৰাতি 9টালৈকে কাম কৰিব যাতে তেওঁলোকে নিজৰ ৱাৰ্ডতে নিজে টেষ্ট কৰিব পাৰে ফাইনেলি আমি এটা সিদ্ধান্ত লৈছোঁ যে বহুত মানুহ আছে যাৰ কোভিড হৈছে কিন্তু চিম্পটম নাই গুৱাহাটী মেডিকেল কলেজ আৰু নাৰ্ছিং হোমসকলক আমি একোখন হোটেল তেওঁলোকৰ লগত ল'ব দিছোঁ চিম্পটম নোহোৱা যিসকল পেচেণ্ট ছাপ'জ প্ৰগতি মেনৰ গেটৱে গেণ্ডিয়াৰ গুৱাহাটী মেডিকেল কলেজৰ লগত থাকিব কোনোবা মানুহৰ কোভিড হৈছে তেওঁ চিম্পটম নাই কিন্তু ভয় খাইছে ঘৰত থাকিব খোজা নাই তেওঁলোকে হোটেলত থাকিব মেডিকেল ফেচিলিটিটো চৰকাৰে দিব হোটেলৰ খৰচটো তেওঁলোকে নিজে দিব তাত এম্বুলেন্স থাকিব সিৰিয়াছ হ'লে আমি মেডিকেলত লৈ যাম আৰু নহ'লেও মেডিকেল ষ্টাফ তাত 24 ঘণ্টাই থাকিব হোটেল আৰু হস্পিটালৰ এটা পাৰ্টনাৰশ্বিপ আমি নাৰ্ছিং হোমবিলাককো কৈছোঁ যে আপোনালোকে একোখন হোটেল লগত লৈ লওক যাতে সিটৰ কেপাচিটি বাঢ়ি যায় আৰু হোটেল কেইখন নাৰ্ছিং হোমৰ ওচৰতে লওক যাতে নন চিম্পটমেটিক পেচেণ্টখিনি হোটেলত থাকিব প্ৰয়োজন হ'লে হস্পিটালত আহিব আৰু হস্পিটালত যিসকল ভাললৈকে আহিছে তেওঁলোকে 10 দিন হস্পিটালত নাথাকি বাকি 4 দিন হোটেলতো থাকিব পাৰিব BPL পেচেণ্টৰ ক্ষেত্ৰত নহয় যিসকলে এফৰ্ড কৰিব পাৰে তেওঁলোকৰ কাৰণে এই নতুন চিন্তাটো আমি কৰিছোঁ আলাপ আলোচনা চলিছে সিদ্ধান্ত হ'লে মই আপোনালোকক জনাম প্ৰাইভেট হস্পিটালত যোনে যাব তেওঁলোকে ফ্ৰীটো নাপাব আমি ফ্ৰী দিম যিসকল চৰকাৰত আহিব প্ৰাইভেট হস্পিটালক এতিয়া তেওঁলোকে নিজে ভেকচিন কিনিব পাৰিব নিজে ভেকচিন দিব পাৰিব তেওঁলোকৰ ৰেটটো বেলেগ আমি ভেকচিন ফ্ৰী ভেকচিন দিম যিসকলে চৰকাৰী হস্পিটাল বা চৰকাৰী ডেজিগনেটেড কেম্পত আহি তেওঁলোকে ভেকচিন লয়
সাপোজ বি বৰুৱা কলেজত আমি বি বৰুৱা কলেজত নিজে গৈ ভেকচিন দিম ডেকা ল'ৰাবিলাকক গতিকে তেওঁলোক ক'তো আহিব নোৱাৰে কটনত গৈ আমি ভেকচিন দিম ইউনিভাৰ্চিটিত গৈ আমি ভেকচিন দিম তেনেকুৱা ব্যৱস্থা আমি কৰিম যেতিয়া আমাৰ হাতত ভেকচিনখিনি আহি পাব সেইকাৰণে এনেকুৱা নহয় যে হস্পিটেলত আহি ভেকচিন ল'ব লাগে আমি ভেকচিন কেম্পো কৰিম কিন্তু কোনোবাই যদি প্ৰাইভেট হস্পিটেলত গৈ ভেকচিন লয় প্ৰাইভেট হস্পিটেলৰ নিয়ম নীতি তাত প্ৰযোজ্য হ'ব তাত চৰকাৰৰ নিয়ম নীতি প্ৰযোজ্য নহয় নাথাকে আৰু আমি কৰিব পাৰোঁ নেকি ICU সেইটো টেকনিকেলি পচিবল হয় নহয় চাব দিছোঁ কাৰণ অক্সিজেন লাগিব পাইপলাইন লাগিব আমি সেইটো ছাজেশ্যন দিছোঁ মেইন ঘটনা হ'ল যে অসমে প্ৰথম ফ্ৰী ভেকচিনৰ সিদ্ধান্ত ল'লে 18 পৰা 45 বছৰ আৰু আমি ভেকচিন অৰ্ডাৰো কৰি দিলোঁ আৰু ইয়াত গোটেই টকাটো খৰচ হ'ব প্ৰথম আমাক প্ৰায় 400 কোটি লাগিব কিন্তু প্ৰথম আমি টকা খৰচ কৰিম যিখিনি আৰোগ্য নিধিলৈকে ৰাইজে দান বৰঙণি আগবঢ়াইছিল সেইখিনি এতিয়া আমি ৰাইজকে উভতাই দিম সেইটো নতুন চৰকাৰে সিদ্ধান্ত ল'ব কিন্তু অবভিয়াছলি গুৱাহাটীত যদি স্কুল কলেজ বন্ধই হৈ যায় তেতিয়া মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী ক'ৰ পৰা হ'বতো নোৱাৰে গতিকে যদি পৰিৱেশটো 2 তাৰিখলৈকে ইম্প্ৰুভ নহয় তেতিয়ালৈকে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী আমি বাতিল কৰিব লাগিব কিন্তু 2 তাৰিখলৈকে আমি পৰ্যবেক্ষণ কৰিম আৰু সিদ্ধান্তটো যাতে নতুন চৰকাৰে ল'ব পাৰে যদি কোভিড পৰিস্থিতি জটিল হৈ থাকে পৰীক্ষাটো হ'ব নোৱাৰে কাৰণ কেনেকৈ পৰীক্ষা দিব কিন্তু যদি 2 তাৰিখলৈকে আমি ইম্প্ৰুভ কৰোঁ পৰিৱেশ ভাল হয় তেতিয়া পৰীক্ষা কিয় নহ'ব সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক মই ক'ম যে এইকেইদিন বহুত চিন্তা কৰি লাভ নাই সিদ্ধান্তটো 2 তাৰিখে হ'ব স্যার ICMR স্যার আৰু এটা প্ৰশ্ন আছে যে ICMR কটন ইউনিভাৰ্চিটিটো যদি 1000 ক্ৰছ কৰে কটন ইউনিভাৰ্চিটিটো বন্ধ হৈ যাব পৰীক্ষা ক'ৰ পৰা হ'ব যদি 1000 ভেকচিন 1000 যদি প্ৰতিদিন স্পৰ্শ কৰে কটন গুৱাহাটী সব বন্ধ হৈ যাব বন্ধ হৈ গ'লে হোষ্টেলো ভেকেট হ'ব পৰীক্ষা ক'ৰ পৰা হ'ব কিন্তু 1000 কেছ নোহোৱালৈকে আমি সেইটো সিদ্ধান্ত ল'ব খোজা নাই স্যার ICMR আপোনালোকক ফেব্ৰুৱাৰী মাহতে সতৰ্কবাণী কৰিছিলে যে এনে এক পৰিৱেশৰ পুনৰ সৃষ্টি হ'ব পাৰে কিন্তু ক'ৰবাত নকৰবাত নিৰ্বাচনৰ সেইকাৰণেতো আমি সাজু হৈ আছোঁ আজি যে আমি যে হাঁহি আছোঁ ৰেমডিচিভিৰ আমাৰ ৰেডি ICMRে কৈছে যে UK ভেৰিয়েণ্ট আহিছে মেডিকেল কলেজ ৰেডি ICU ৰেডি ৰেমডিচিভিৰ ৰেডি আমাৰতো অসমত কোনো এনেকুৱা নাই যে আমাৰ হাতত 12000 ৰেমডিচিভিৰ আছে আমি ICMRৰ পৰা পোৱা কাৰণে নিজক সাজু কৰি ৰাখিছিলোঁ আজি আমি যে অসম যে চব ফালৰ পৰা ৰেডি হৈ আছে সেইটো কাৰণে ৰেডি হৈ আছিলোঁ যে কেতিয়াবা কোভিড বাঢ়িলে আমি কি কৰিম এই প্লেনিংবোৰতো একদিনত হোৱা নহয় আজি 1 মাহৰ পৰা আমি চিন্তা চৰ্চা কৰি আছিলোঁ বিভিন্নজনে কিন্তু প্ৰশ্ন কৰিছে যে নিৰ্বাচনৰ পূৰ্বে কৰোনা নাছিল নেকি নাছিলতো থাকিলেতো নামেই পাব আপোনালোকে যে এওঁৰ কোভিড হৈছিল বুলি যদি নিৰ্বাচনৰ পূৰ্বে কাবাৰ কোভিড হৈছিল সাংবাদিকসকলে ঘূৰিলেতো তাৰ নামেই পাই যাব কোভিড পেচেণ্ট লুকাই ৰাখিব পাৰি নেকি নিৰ্বাচনৰ পূৰ্বে 9 তাৰিখৰ পূৰ্বে অসমত মৃত্যু কেইজন ব্যক্তিৰ হৈছিল সেই মৃত্যুটো মই লুকাই ৰাখিব পাৰিম নেকি কাৰোবাৰ কোভিড হ'লে কোভিড পেচেণ্টৰ সংখ্যাটো কোনোবাই লুকাই ৰাখিব পাৰিব নেকি সেইটোতো মই লুকাই ৰাখিব নোৱাৰোঁ ইয়াৰ নিৰ্বাচনৰ আগত আৰু পিছত কি আছে বহুতে এইটো কথা নুবুজাকৈ কৈ আছে যে নিৰ্বাচনৰ আগত যদি মই লুকাওঁ মৃত্যু হোৱা মানুহজনে নক'ব নেকি মই কোভিডত মৰিছোঁ বুলি শ্মশানত যাওঁতে তেওঁ চিন্তা কৰি নাযাব নেকি মই কেনেকৈ লুকাব পাৰোঁ আপোনাৰ যদি কোভিড হৈছে আপুনি নক'ব নেকি কোভিড টেষ্ট কৰিলে মই ICMRৰ ৱেবছাইটত লিখিব নালাগিব জানো কোভিড হৈছে বুলি আৰু মই বাৰু লুকালোঁ নাৰ্ছিং হোমেও লুকাব নেকি অসমৰ গোটেইকেইখন মেডিকেল কলেজে লুকাব নেকি অসমৰ সব ডাক্তৰে লুকাব নেকি তাৰমানে 10,000 মানুহে মোৰ লগত ষড়যন্ত্ৰ কৰিব লাগিব আৰু য'ত বহুত ডক্টৰটো কংগ্ৰেছীও আছে বহুত ডক্টৰটো UDFও আছে তেতিয়া চবেই মিলি মোৰ লগত ষড়যন্ত্ৰ কৰিব লাগিব গতিকে এইবিলাক অদ্ভুত ব্ৰেইনৰ মানুহবিলাকক অদ্ভুত ধৰণে থাকিব দিয়ক তেওঁলোকৰ লগত যুক্তি তৰ্ক কৰি মই কি পাম স্যাৰ এনেবোৰ মন্তব্য কৰি আচলতে বেমাৰটো বিপদে পৰিচালনা কৰা যোৱাবাৰো এনেবোৰ মন্তব্য হৈছিল আৰোগ্য নিধিৰ টকা হিমন্ত বিশ্ব শৰ্মাই খাই দিলে আপোনালোকৰেতো বহুতে নিউজ কৰিছিল আজি কি হ'ল আজিতো আমি আৰোগ্য নিধিৰ টকা ৰাইজকে ঘূৰাই দিলোঁ গতিকে জুইত যিমানে পৰিব সিমানে সোণ উজ্জ্বল হ'ব সেইটোতো সাধাৰণ কথা ইলেকশ্যনতো সেইটো দেখিছে যিমানে মোৰ বদনাম গায় সিমানে মোৰ মিটিঙত মানুহ বেছি আহে চাওক অসমতো ভেকচিন নষ্ট হৈছিলে কাৰণ এটা বটল খুলিলে 10জনে ভেকচিন ল'ব লাগে ভেকচিন লোৱা প্ৰথমত মানুহ নাহে
নাহিলে 6 জনে যেতিয়া ভেকচিন লয় বাকী 4টা ড'জটো আপুনি ফ্ৰিজত ৰাখিব নোৱাৰে, পেলাই দিব লাগিব। ইলেকশ্যনৰ সময়ত 9 তাৰিখৰ আগলৈকে অসমত ভেকচিন লোৱা মানুহ নাছিল, 2জন গৈ পায়, আমি ভাইলছটো খুলি লওঁ, 2জনক দিওঁ, বাকী 8জনৰ কাৰণে দিনটো ৰখি থাকোঁ, যেতিয়া নাহে আমি পেলাই দিওঁ। কিন্তু যোৱা 6 দিনৰ পৰা অসমত ভেকচিনৰ ৱেষ্টেজ নাই।